এই ইউনিছ তামুলী পামুলী এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয় জেলৰ পৰা ৰাস্তাতে নোলাব পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেগনিকটীয়াত লগা কোনোবা যদি মাইকা লাল আছে এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে লাঠি লৈ আহিব খালি হাতে নাহিব দেই লাঠি লৈ আহিব কিয় নকয় বেটা এইবিলাক কথা নকবি দেই জেলৰ ভিতৰতে মৰিব লাগিব ইউনিছ তামুলীৰ এতিয়া হিমন্ত মামাই ডাইৰেক্ট কৈ দিলে যে যিকোনো সময়ত গ্ৰেপ্তাৰ হ'ব পাৰে ইউনিছ তামুলীয়ে আসলতে ইউনিছ তামুলীয়ে অসমীয়াবোৰক বেয়া ফালে কৈছিল তাৰ লগতে হিমন্ত মামাকে ভয়ংকৰভাৱে গালি দিছিলে যাৰ ফলত হিমন্ত মামাই ডাইৰেক্ট কৈ দিলে যে ইউনিছ তামুলীৰ জীৱনভৰ জেলতে থাকিব লাগিব আসলতে কিয় ইউনিছ তামুলী এনেকে কৈছিল কি ৰহস্য লুকাই আছে ইয়াৰ পিছত আৰু ফাঁচীৰ শাস্তি হ'ব পাৰে নেকি ইউনিছ তামুলী চলক আমি জানি লম এই ভিডিঅ'টোৰ মাধ্যমত তাৰপিছত আমি বিস্তাৰিত আলোচনা কৰিম ভিডিঅ' শেষত কিছু সময় পূৰ্বে এটা বাতৰিত দেখিলোঁ কেইজনমান যুৱকে যি কামৰূপৰ হয় আমাৰ শিৱসাগৰৰ নহয় স্থানীয় আমাৰ তাতে গৈ থিতাপি লৈছে তো যি নহওক তো এই কেইজনমান যুৱক দেখিলোঁ শিৱসাগৰত লাঠি লৈ ঘূৰি ফুৰিছে মিয়া মাৰিবলৈ লাঠি লৈ ঘূৰি ফুৰা দেখিছোঁ আৰু মানুহক সজাগ কৰিছে মই আপোনালোকক কৈছোঁ অহা 8 তাৰিখ যিকেইজন যুৱকে লাঠি লৈ ঘূৰি ফুৰিছে অহা 8 তাৰিখ দিনৰ 10 বজাত একদম ফাইনেল শুনি লওক অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত প্ৰায় 100 মান মিয়া যুৱক আহিব দিনৰ 10 বজাত শিৱসাগৰ জেঙনিকটীয়াত 100 মান মিয়া যুৱক আহিব কাম কৰাবলৈ মোৰ এটা বিশেষ কাম আছে মই কাম কৰাবলৈ আনিম শিৱসাগৰ জেঙনিকটীয়াত দিনৰ 10 বজাত আকৌ শুনি লওক যিসকল যুৱকে হাতত লাঠি লৈ যিবিলাক ভাওনা কৰি আছে সেইসকলক কৈছোঁ দিনৰ 10 বজাত অহা 8 তাৰিখে মই প্ৰায় 100 মিয়া যুৱক আনি মোৰ এটা কাম আছে শিৱসাগৰ জেগনিকটীয়াত লগাম কোনোবা যদি মাইকা লাল আছে এই যেনেকৈ এতিয়া লাঠি লৈ নাটক কৰি আছে লাঠি লৈ আহিব খালি হাতে নাহিব দেই লাঠি লৈ আহিব শিৱসাগৰ জেগনিকটীয়াত আহি উপস্থিত হ'বহি চাওঁ কাৰ কিমান দম দেই কৈ থৈছোঁ অহা 8 তাৰিখ দিনৰ 10 বজাত শিৱসাগৰ জেগনিকটীয়াত মই নগাঁৱৰ পৰা 100 মিয়া শ্ৰমিক আনি এটা কামত লগাম কোনোবা যদি মাইকা লাল আছে আহি দেখাব জেগনিকটীয়াত কিন্তু খালি হাতে নাহিব এই যিটো লাঠি লৈ আছে তেনেকৈ লাঠি লৈ আহিব আপোনালোকক জনাই থলোঁ অহা 8 তাৰিখ দিনৰ 10 বজাত জেগনিকটীয়া চাৰিআলিত লগ পাম এই ইউনিছ তামুলী পামুলী মই মোৰ আগত আহি এটা লেকচাৰ মাৰকচোন এইবিলাক ক'ৰ এইবিলাক ফাল্টু মানুহ হয় চৰকাৰ আহিব দিয়ক জেলৰ পৰা ৰাস্তাতে নোলাব পাৰ্মানেণ্ট এড্ৰেছ জেলত হৈ যাব এইকেইটা দিন মই ইলেকশ্যনৰ কামত ব্যস্ত আছোঁ এইবিলাক কথা আপোনালোকৰ আগত কয় আপোনালোকে কিয় মুখখনত ধৰি নলয় সাংবাদিকক মাতি আনি যে ইমান ডাঙৰ ডাঙৰ কথা কয় সাংবাদিক কেইজনৰ গাত অসমীয়া তেজ নাই নেকি আপোনালোকে কিয় নকয় বেটা এইবিলাক কথা নকবি দেই অসমীয়াৰ কথা কয় ক'ত মিয়াৰ কথা কৈ আছে আপোনালোকে উত্তৰ দিবচোন কোৱা বন্ধ হৈ যাব আপোনালোকে উল্টাই প্ৰচাৰ কৰি দিয়ে এনেকৈ জাতিটো দুৰ্বল হৈ যায় আপোনালোকে চাগৈ গম পাইছে আজি এজন চুৰ তেওঁ কি হৈছে এনকাউণ্টাৰ হৈছে আৰু বহুত বহুত ধন্যবাদ দিছোঁ এনকাউণ্টাৰ হৈছে বিশেষতে কাৰ ঘৰত চুৰ কৰিছে কি কৰিছে মই আপোনালোকক সকলোখিনি কম তাৰ মাজতে আপোনালোকক কৈ লওঁ দেই চুৰ কিজন কিন্তু মিয়া নহয় আমাৰ মুখ্যমন্ত্ৰীয়ে বা কিছুমান চামচাই বহুত কৈ থাকে মিয়া 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 নহয় জানো কিন্তু এইকেইজন আকৌ মিয়া নহয় আৰু আপোনালোকক কওঁ এইখিনিতে গোস্বামী মহন্ত শৰ্মা এইবিলাক বাৰু কি হৈ আছে গোটেই দেশখন ইহঁতে লুটি পুটি খালে 2 নম্বৰী কামখিনিত ইহঁত নাম্বাৰ 1 যিয়ে নহওক কিয় ঘৰুৱা হওক কিবা হওক চুৰ ডকাইত সকলোতে শৰ্মা গোস্বামী মহন্ত আৰু হত্যাকাৰীৰ নামটো একদম একে শিৰোনামত দখল কৰি আছে আপোনালোকে হয়তো গম পাইছে জুবিন গাৰ্গক যিকেইটাই হত্যা কৰিছে সেইকেইটাই গোস্বামী মহন্ত শৰ্মা উপায় হয় না নহয় কিন্তু আচৰিত কথা যি নেকি আমাৰ গুৱাহাটী মহানগৰীত ইমানেই চুৰ হৈছে মাজতে আপোনালোকক মই কওঁ
কাপোৰ মেলি থোৱা কাপোৰ মোৰ ঘৰৰ ওচৰৰ পৰা চুৰ কৰি নিছিলে আৰু সেই চুৰৰ কেছটো চুৰক ইয়াৰ পৰা খেদিলোঁ যেনিবা দেই ইয়াৰ পৰা খেদিলোঁ খেদাৰ পিছত ক'ত পালেগে জানেনে মই আপোনালোকক কওঁ শুনক চুৰ গৈ পালেগে বৰবাৰীত মানে ভাড়া থাকিলে আকৌ বৰবাৰীত যোন ঘৰত আছে সেই মানুহগৰাকীও আকৌ কি হয় আমাৰ নগাঁৱৰে মানুহ হয় তাৰপিছত মানুহগৰাকীক কৈ মেলি তাৰ পৰা খেদি দিলে মানুহগৰাকীক ভিডিঅ' দেখাইছোঁ আৰু যে ইয়াৰ পৰা যাওক মানে পঠিয়াওক মানুহগৰাকীয়ে নিজে ভয় খাইছে খাই লৈ পেলাই পঠিয়াই দিলে আৰু সেই চুৰ গৈ পালেগৈ 6 মাইল মানে আমাৰ এইখিনিত এতিয়া চুৰটোৰ নাই আৰু তেওঁলোকক যদি কেনেবাকৈ মানে আমাৰ ইয়াত মানে অহা দেখে মানে চুৰ থাকিলে কি হয় জানেনে আমাৰ এইখিনি শান্তি নাই ইমানেই মানুহ আহে মানে চুৰৰ লগত এইবিলাক লিংক আৰু সিহঁত যোৱাৰ পিছত চুৰ নাইকিয়া হ'ল কিন্তু সেই ঘৰ আকৌ যে কি জানে না নাই সিহঁত হ'ল বিহাৰী আৰু যি আছিলে এইবিলাক হেৰি মানে কিবা নেপালী শৰ্মা যে এই তেনেকুৱা শৰ্মা এইবিলাক মানে খিচিৰি মিচিৰি সেই তাত আকৌ মুছলিম মানুহ নাই বা মিয়া মানুহ তাত কিন্তু নাই দেই সেই চুৰৰ গেংটোত এতিয়া হওক মই কিয় ক'লোঁ কাৰণ চুৰৰে কথা ক'ব লাগিব আৰু এতিয়া বশিষ্ঠ থানাই যিকেইটা চুৰক মানে এজন চুৰক পলাবলৈ ধৰোঁতে এনকাউণ্টাৰ কৰিছে বুলি কৈছে সেই চুৰকেইটা কি জানে নে নাই মহানগৰী বশিষ্ঠৰ নিৰুপমা হেৰিত মানে ফ্লেটত মানে ডকাইতি কাণ্ডত জড়িত মাধৱ দাসক আৰক্ষী এনকাউণ্টাৰ দেই দাস কিন্তু মিয়া আহমেদ আলী কিবা কয় নহয় এইবিলাক নহয় এই সময়ত উপাধিকেইটা অহা নাই আলী আহমেদ বুলি কৈয়ে থৈ দিলোঁ বাৰু ইছলাম এইবিলাক নহয় কিন্তু তাৰপিছত আছে সুভাষ দাস মাধৱ দাস কাৰ্তিক শৰ্মা দেই শৰ্মা নামৰ 3টা ডকাইত আৰু সেই কাৰ ঘৰত ডকাইতি কৰিছে আপোনালোকক কওঁ আমাৰ এইখিনিতে আমাৰ এতিয়া এইখিনিত চুৰকেইটা খেদাৰ পিছত আৰু আমাৰ চুৰ অহা নাই কিন্তু কি হৈছে জানে বৰবাৰীত টিঘিলগিলাই থাকে নহয় বৰবাৰীত সিদিনাখন একেলগে 3খন 4খন দোকান চুৰ কৰিছে একেলগে আৰু ৱাইন শ্বপতো চুৰ কৰিছে আৰু ৱাইন শ্বপত এনেকুৱা কৰিছে সেই একেলগে কিন্তু সেই বেলতলাৰ ঘটনাটো শুনিছোঁ আৰু মই এই সুনীল বৰা যে সাংবাদিক তেওঁ মানে ফ্লেটত হৈছে বুলি কিন্তু সেই একেলগে হয়তো কি ঠিক এইকেইটাই গৈ তাত কৰিব পাৰে আৰু সেই চুৰকেইটাই কি কৰিছে জানেনে ৱাইন শ্বপত সোমাই পেলাই মদ চদ খাই গৈছে সোণাৰী দোকান আপোনালোকে গম পায় নিউজতো চাগে দেখিছে আমাৰ ওচৰতে হয় সেয়া আৰু তাৰপিছত গৈ পেলাই বেলতলাত কৰিছে আৰু বেলতলাত সেয়া মই আপোনালোকক কৈ দিলোঁ গোটেইকেইটা কি হ'ল দাস আৰু হেৰি এইটো শৰ্মা কিন্তু আচৰিত কথা মিয়াই ইমান উৎপাত কৰিছে মিয়া কিমান খেদিছে কিন্তু মিয়াই আকৌ চাগে হয়তো কৰ্ম কৰি খাই আছে সেইকাৰণে মিয়াই চুৰ কৰিবলৈ অহা নাই মই মিয়া ছাপৰ্টাৰক বুলি কথা কোৱা নাই মই যিটো হয় মই সেইটোৱে কওঁ সমাজৰ হকে যিটো সঁচা কথা দাঙি ধৰিব লাগে মই সেইটোহে দাঙি ধৰোঁ তাত মোক কোনোবাই বেয়া পায় কথা নাই কোনোবাই মোৰ ভিডিঅ' নাচায় মোৰ তাতো আপত্তি নাই গতিকে বন্ধু বান্ধৱীসকল আজি বশিষ্ঠ থানাৰ পুলিচক বহুত ধন্যবাদ দিছোঁ এইটো কাৰণে যে তেওঁলোকে 48 ঘণ্টাৰ ভিতৰত কি কৰিলে চোৰকেইটাক ধৰা পেলালে নহয়নে আৰু ধৰাটো পেলাবই দিয়কচোন চিচি কেমেৰাত বন্দী কিন্তু আমাৰ বৰবাৰীকেইটাও চিচি কেমেৰাত বন্দী আমাৰ বৰবাৰীকেইটাক কিন্তু ধৰিব নোৱাৰিলে আৰু তাত ধৰিলে বহুতো কাৰণ থাকিব পাৰে দেই মোৰ মনলৈ অহা কথাটো কৈছোঁ কাৰণ সুনীল বৰা এজন মানে কিবা 23 বছৰ নে কিমান বছৰ তেওঁ সাংবাদিকতা কৰা আমাৰ মুখ্যমন্ত্ৰীৰ নিউজ লাইভত আৰু তেওঁ যি ধৰণে সুন্দৰকৈ বাতৰি পৰিৱেশন কৰিছে আপোনালোকে দেখিছে চাগে তেওঁ চুৰকেইটাৰো ভিডিঅ' ফুটেজ দিছে পুলিচৰ পৰামৰ্শ লৈ গতিকে তেওঁ অহৰ্নিশে চেষ্টা কৰি আছিলে পুলিচৰ লগত সংযোগ আছিলে আৰু সেই কাৰণে কি হ'ল পুলিচকেইটা ধৰিলে লাষ্টত কি হ'ল ভাবিছিলে চাগে কোনোবাই এইবিলাক মিয়া আৰু মইতো সেই সুনীল বৰা মোতকৈ সৰু যিহেতু তেওঁক মই চিনি পাওঁ তেওঁ হয়তো পাহৰি গৈছে চাগে মোক আমি একেখন স্কুলতে পঢ়া আছিলোঁ পিছত কিন্তু সি হায়াৰ ছেকেণ্ডেৰীলৈ গুচি আহিলে তাৰপিছতে মই সেইখন স্কুলতে থাকিলোঁ তাৰপিছত কি হ'ল জানেনে সেই সুনীল বৰাই কি স্পষ্টকৈ কথাখিনি কৈছে আৰু তেওঁ বহুত এজন সৎসাহসী মানে হেৰি আৰু সাংবাদিক আছিলে ইতিমধ্যে কিন্তু তেওঁ নিউজ লাইভৰ পৰা আঁতৰি গৈছে বিশেষ কাৰণত বুলি কৈছে তেওঁ সেইখিনি ইমানখিনি কোৱা নাই আৰু সিমানখিনি আমাক জানিবলৈ দৰকাৰো নাই নহয় জানো কিন্তু সেই সুনীল বৰাই কোৱাৰ পিছত সুন্দৰকৈ ভিডিঅ' ফুটেজবিলাক দিয়াৰ পিছত মানে কি হ'ল চুৰখিনি ধৰা
ধৰা পৰিলে আৰু হাঁহি উঠিছে যি নেকি কিছুমান ধেমা ধৰাই মিয়া উৎপাতত থাকিব নোৱাৰে, মিয়াই ধৰ্ষণ কৰিব, মিয়াই আমুক কৰিব এনেকৈ কৈছিলে। কিন্তু আপোনালোকে পাইছেনে নাই নাজানো, সেইদিনাখন কালি নে কেতিয়া মই এটা নিউজ দেখিছোঁ, সেই শৰ্মা বুলি এজন বয়সস্থ মানুহে কিন্তু সৰু ছোৱালী এজনীক বলৎকাৰ কৰিছিলে কি আনিবলৈ, বগৰী আনিবলৈ যাওঁতে। আপোনালোকে পাইছেনে নাই নাজানো, কিন্তু সেই শৰ্মাই দেই, শৰ্মা গোস্বামী মহন্তই, সিহঁতৰ চৰিত্ৰ হ'ল সেইটোৱেই। আৰু তাৰপিছত কি কৰে, মিয়া পুকৰত তেওঁলোকে কি কৰিবলৈ যায়, খুচৰিবলৈ যায়, নিজৰ পুকৰটোৱে পেনিয়ে আকৌ মিয়া পুকৰটো ধুৱাবলৈ যায় তেওঁলোক। গতিকে বন্ধু বান্ধৱীসকল, এইখিনি কথাই আৰু সঁচাকৈ চোৰকেইটা ধৰিছে, ভাল লাগিছে। আৰু সুনীল বৰাই যেনেকৈ কৈছে, তেওঁলোকে হেনো সুনীল বৰাই আজি মই এটা ভিডিঅ'ত দেখিছিলোঁ, যি ধৰণে কথা দিছিলে বোলে পুলিচে, আৰু সেই ধৰণে মানে ধৰিলে আৰু সেই টকাখিনিও উদ্ধাৰ কৰিলে। সুনীল বৰাই সুন্দৰকৈ কৈছে, আপোনালোকে চাব হয় নে নহয় কথাখিনি। গতিকে বন্ধু বান্ধৱীসকল, চোৰৰ লগত জাতি ধৰ্মৰ কোনো কথা নাই। এতিয়া মিয়াসকল বিশেষতে কৰ্মমুখী, তেওঁলোকে এক ছেকেণ্ডো বহি নাথাকে, কৰ্ম কৰি খায়। আৰু আমাৰ এছামে কি কৰে, ধুৰন্ধৰ এছামে ইজি মানি লোভত তেওঁলোকে কি কৰে, চুৰ কৰে। মানে ভৰি ওপৰত ভৰি তুলি খাবলৈ, অকণ মুটনি খাবলৈ তেওঁলোকক লাগে ইজি মানি, হয়নে নহয়? আৰু আপোনালোকক এটা মই হাঁহি উঠা কথা কওঁ দেই। কালি আমি কি হৈছে, মই কৈছিলোঁ কালি ভিডিঅ' এটাত, আমাৰ যুৱচামে শিৱৰাত্ৰিৰ কাৰণে কিছুমান কাম কৰাইছিলে, তেওঁলোকে হাতে কামেও কৰিছিলে আৰু 4জনমান মানুহ আমাৰ লগাইছিলে, লেবাৰ লগাইছিলে। তাৰপিছতে সেই লেবাৰকেইজনে যেতিয়া ইমান বুদ্ধিত ইমান ডাঙৰ বিপদৰ পৰা মানে আমাক ৰক্ষা কৰিছে ৰাইজখনক, তেওঁলোকক বহুত বহুত ধন্যবাদ দিছোঁ। আৰু যিজন মেইন হেড, তাৰপিছতে তেওঁ মানে মোৰ ওচৰত আহিছে, আহি পেলাই কৈছে, বাইদেউ মানে তেওঁ হেনো চাই থাকে বোলে মোক দেই, কিন্তু হঠাতে যে আপোনাক নেদেখা হৈ গ'লো, কিয় মানে ইমান খুচৰি থাকোঁ, আপোনাক নেদেখোঁ বুলি কৈছে। তেওঁলোক কিন্তু মিয়া মানুহ, মিয়া মানুহ। তাৰপিছতে আৰু মই আমাৰ ওচৰতে থকা ছেক্ৰেটাৰী প্ৰেচিডেণ্টৰ লগতো আমি কিবাকিবি কথা পাতিছোঁ এই বিষয়ে, তেওঁলোকে সিটো কথা শুনা নাই। আৰু যেতিয়া মোৰ ওচৰলৈ আহি পাইছে, তেতিয়া মই কৈছোঁ, ককাই আজি আপোনালোক যদি নাথাকিলে হয়, মিয়া বুলি আমিয়ে কৈ থাকোঁ বুলিয়ে কৈছোঁ, আৰু আমিয়ে কৈ থাকোঁ, কিন্তু আপোনালোক নোহোৱা হয় আমাৰ কি হ'ল হয় বাৰু কওকচোন। আজি এই কামটো আমাক ইমান ডাঙৰ বিপদৰ পৰা আপোনালোকে ৰক্ষা কৰি দিলে। কৈছে, বাইদেউ যোনে যি কয় কৰি থাকক, আমাৰ কৰ্ম আমি কৰিম। এনেকুৱা ভয়ানক কাম মানে কৰি দিছে আমাক, সঁচাকৈ বহুত বহুত ধন্যবাদ। আৰু এতিয়া সেইকাৰণে কওঁ দেই, তেওঁ মিয়াসকলে তেওঁলোকে কৰ্ম কৰি খাই আছে, যিকোনো কাম তেওঁলোকে নকৰোঁ বুলি নকয়। কিন্তু আমাৰ অসমীয়াসকলে কি কৰে জানেনে, হাজিৰা কৰিবলৈ গ'লেও তেওঁলোকক লাগিব দিনটোত 700-800 টকা হাজিৰা, আৰু তাৰ বাদে এই বোলে চাধা খালোঁ, এই বোলে কিবা শিখৰৰ পেকেট খালোঁ, এই বোলে কিবা পেকেট খালোঁ, তেওঁলোকৰ মানে তেনেকৈ কৰি ঠগি মগি খোৱা। আৰু মই অসমীয়া অকণমান কাম এটা আছিলে মোৰ, ৰিপেয়াৰিং কাম এটা, সেই কামটোত মই এজন অসমীয়া মিস্ত্ৰী লগাইছিলোঁ, মানে আমাৰ সেই আগৰ কাম কৰা ককাইকেইটা নোপোৱা কাৰণে দেই। কৰাৰ পিছত এনেকুৱা ফাংফুং, কিন্তু মইতো কেমেৰাত দেখি আছিলোঁ। এদিন কাম কৰি ইমান এখন মজবুত চকী কেনেকেনো ভাঙিলে নাজানো, অকল ভাবে মানে মানুহজনীৰ ভিতৰত সোমাই থাকে, আৰু তেওঁলোকে হয়তো গমো নাপায় বা চোৱাও নাই যে মই যে কেমেৰাত গৈ দেখি থাকোঁ ভিতৰৰ পৰা। তাৰপিছত মই গৈ সুধিলোঁ, কিন্তু অসমীয়া মিস্ত্ৰী দেই, মই সুধিলোঁ কি কৰি আছে। মই যোৱাৰ লগে লগে মানে কি কয়, খকমককৈ উঠে, মানে ফোনটো মানে থয়। তাৰপিছত মই কৈছোঁ, কালিৰ পৰা কাম কৰিবলৈ আহিব নালাগে আপোনালোক, মোৰ কাম এনেকৈয়ে থাকক, একদম ফটুৱা কাম কৰি থৈ গৈছে, গম পাইছেনে। গতিকে তেওঁলোক অসমীয়া মানুহখিনি হ'ল একে ঠগি নাম্বাৰ 1 ওপৰতে লাগে একেবাৰে। মই অসমীয়া যদিনো মই সঁচা কথাটো কোৱা মানুহে ভাই, মোক ইয়াত যদি কয় বোলে তই মিয়া প্ৰেমী, বহুতেতো বেয়া কথাও কয়, মিয়াৰ লগত আমুক, কৈ থাক, যিমান যি কৈ থাক ভাই, যিটো হয় মই সেইটো সঁচাটো কমেই। গতিকে মিয়াসকলে কষ্ট কৰে, কাম কৰে, ঘৰত মানুহ নাথাকিলেও তেওঁলোকে সুন্দৰকৈ কামখিনি কৰি বিশ্বাসযোগ্য কামটো কৰি পেলাই তেওঁলোকৰ নিজৰ প্ৰাপ্য মজুৰিটো লৈ যায়। আৰু আমাৰ মুখ্যমন্ত্ৰীয়ে কি কৈছিলে, বোলে মিয়াই 4 টকা যদি 5 টকা বিচাৰিলে বোলে 4 টকাহে দিবি বুলি কৈছিলে, হয় নে নহয়। কিন্তু আমাৰ অসমীয়া কিতাপ কওকচোন, বোলে যোনে কামত 2 নম্বৰী কৰে তেওঁলোকক কেনেকুৱা কৰিবি, ক'ব পাৰিবনে আপুনি? সেইটো ক'ব নোৱাৰে, নহয় জানো।
তো যিয়ে নহওক বন্ধুসকল, আপোনালোকে ভিডিঅ'টো শেষলৈ চোৱাৰ পিছত আচলতে বুজি পালে যে ইউনিছ তামুলীয়ে কিয় হিমন্ত মামাক বেয়া ফালে কৈছিলে, যাৰ ফলত যিকোনো সময় কিয় গ্ৰেপ্তাৰ হ'ব পাৰে ইউনিছ তামুলীয়ে আৰু তাৰ ফাঁচীৰ শাস্তি হ'ব পাৰে নেকি। তো যিয়ে নহওক বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ পিছত আপোনালোকৰ অতি মূল্যৱান মন্তব্যটো কি এইটো কমেণ্ট বক্সত জনোৱা আৰু ভিডিঅ'টো ভাল লাগিলে এটা লাইক মাৰি চেনেলটো ছাবস্ক্ৰাইব মাৰি অৱশ্যই ভিডিঅ'টোক এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।